ডিয়াৰ ষ্টুডেন্টস, আজি আমি শিকিম মেথছৰ এটা শৰ্ট ট্ৰিক্স। যিকোনো সংখ্যাৰ বৰ্গ উলিওৱাৰ যিকোনো সংখ্যাৰ বৰ্গ কেনেকৈ উলিয়াব পাৰিম সহজতে। মানে আমি ইমান কৰিব নোৱাৰি। যিকোনো দুটা অংকৰ সংখ্যা ধৰিলো, সংখ্যাটো আছে 56 স্কয়াৰ, ইয়াৰ স্কয়াৰ উলিয়াব লাগে। সেইকাৰণে আমি কি কৰিম, এনেকৈ ভাগ কৰি ল'ম। 6 স্কয়াৰ কিমান হৈ আছে 36, আৰু 5 স্কয়াৰ কৰিলে 25। তাৰপিছত আমি কি কৰিম, গোটেইকেইটা পূৰণ কৰি দিম। 5 আৰু 6 পূৰণ কৰিলে 30, 30 আৰু 2 পূৰণ কৰিলে 60। এতিয়া আমি কি কৰিম, এটা প্লাস কৰি দিম। 6 3 11 1 হাতে 1 হাতত 1 2 আৰু 3 কিমান হ'ব, পূৰণ কৰিলে 3136। সেম এনেকে এটা সংখ্যা ললো আমি 72 স্কয়াৰ কৰিব লাগে। 72 2 স্কয়াৰ কৰিলে 4, মানে এটা অংকৰ হৈ আছে, সেইকাৰণে কি লিখিম আমি 04 বুলি লিখিম। আৰু 7 স্কয়াৰ কৰিলে 49। তাৰপিছত আমি গোটেইকেইটা পূৰণ কৰি দিম। 7 2 14, 14 2 28, 2 8। এতিয়া পূৰণ কৰিলে 4 8 11 আৰু 1 5 কিমান হ'ব 5184। এতিয়া এইটো কৰি চাবা যে 84 স্কয়াৰ কৰিলে কিমান হয়, এইটো কৰি চাবা যে 84 স্কয়াৰ কৰিলে কিমান হয়।